রাম ধাদুমিয়া দেৱে আজিৰ পৰা বহু বছৰ পূৰ্বে প্ৰায় 1968 চনত শ্ৰীমদ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান এভাগিত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আদৰ্শ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা একশৰণ হৰিনাম ধৰ্মৰ বিশালতাৰ সম্পৰ্কত শ্ৰৱণ কৰাৰ সুযোগ আৰু সুবিধা পাইছিল। এই দুই সহোদৰ ভাতৃ শুক্ৰাম ধাদুমিয়া আৰু বংগাল চন্দ্ৰ ধাদুমিয়াৰ সেই যি যাত্ৰা আৰম্ভ হৈছিল 1968 চনত মহাপুৰুষীয় ধৰ্ম আৰু পৰম্পৰাৰ প্ৰতি তেখেতসকল আকৃষ্ট হোৱাৰ যি যাত্ৰা আৰম্ভ হৈছিল, পৰৱৰ্তী পৰ্যায়ত 1969 চনত নিকটৱৰ্তী বৰখেৰেমীয়া বা আদি অঞ্চলৰ সেইসকল পুণ্যাত্মা যিসকলৰ নাম আজি শুভ দিনটোত এবাৰ হ'লেও আমি স্মৰণ কৰিব লাগিব। পদ্মেশ্বৰ ধাদুমিয়া, মীৰাণ ৰাজবংশী, কমল ৰাজকৰ, কুলাই বৰুৱা প্ৰমুখ্যে আন বহু কেইজনৰ প্ৰচেষ্টাত 1969 চনত 2 নং বৰখেমীয়া প্ৰাথমিকৰ শুভাৰম্ভ হৈছিল, জন্ম হৈছিল। পৰৱৰ্তী সময়ত নিগাম প্ৰাথমিক, বৰখেৰেমীয়া প্ৰাথমিক শাখাই এই বৃহত্তৰ অঞ্চলটিত শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ হৰিনাম ধৰ্ম তথা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অপূৰ্ব ধৰ্ম আৰু আদৰ্শৰ প্ৰচাৰ প্ৰসাৰৰ এক গুৰু দায়িত্ব গ্ৰহণ কৰি পৰৱৰ্তী সময়ত এই গাঁওখনত 11 ঘৰ গৃহস্থীৰে 2001 চনৰ শুভ সময়ত এই পবিত্ৰ নাৰায়ণ প্ৰাথমিক শাখাৰ ভূমিষ্ঠ হৈছিল। আজিৰ এই শুভ সময়ত এই প্ৰাথমিকৰ আৰম্ভণিৰ ক্ষেত্ৰত যিসকল পুণ্যাত্মাই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল, প্ৰতিষ্ঠাপক সভাপতি ধৈৰ্যধৰ ধাদুমিয়া প্ৰমুখ্যে, প্ৰতিষ্ঠাপক সম্পাদক খগেন্দ্ৰনাথ ধাদুমিয়া আৰু তেখেতসকলক মাৰ্গদৰ্শন প্ৰদান কৰা সেইসকল প্ৰয়াত ব্যক্তি ৰোহিণী ধাদুমিয়া, ধৈৰ্য ধাদুমিয়া, খগেন শৰ্মা, কোষেশ্বৰ হেনচোৱাকে প্ৰমুখ্য কৰি অন্যান্য সকলক মই শ্ৰদ্ধাৰে নমন কৰিছোঁ আৰু সোঁৱৰণ কৰিছোঁ। সেইসকলৰ মাজৰে যিসকল আজিও আমাৰ মাজত আছে, যিসকলে আজি 25টা বছৰে এইখন প্ৰাথমিক শাখাৰ গুৰি বঠা ধৰি এই প্ৰাথমিক শাখাখনিক সজীৱ কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে, মই সকলোৰে নাম এই মুহূৰ্তত ল'বলৈ বিচৰা নাই, কাৰণ তালিকাখন 11 ঘৰৰ পৰা আহি এতিয়া 30 ঘৰলৈকে পাইছেহি আৰু নিশ্চয় তালিকাখন আজিৰ দিনটোৰ পিছত সোণালী জয়ন্তীৰ স্মৃতিলৈ আৰু বিশালতৰ হ'ব। এই যাত্ৰাত এইসকল পুণ্যাত্মাই যি সহযোগিতা, যি ত্যাগ আগবঢ়াইছিল, প্ৰতিগৰাকীক শ্ৰদ্ধাৰে নমন কৰিছোঁ। আজি 25টা বছৰে এই প্ৰাথমিকৰ গুৰুগৃহকে নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত যিসকল সদাশয় সংগী বা দাতাই তেখেতসকলৰ সেৱাৰে বদন্যতা প্ৰকাশ কৰিছিল, তেখেতসকলকো মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা আগবঢ়াইছোঁ। প্ৰাথমিকৰ প্ৰতিগৰাকী নামাচাৰ্য বাপ, প্ৰাথাচাৰ্য বাপ, নামঘৰীয়া বাপ, প্ৰাথমিক শিশু আইমাতৃ কল্যাণ সমিতিৰ আইমাতৃসকল 2001 চনৰ পৰাই এই প্ৰাথমিকৰ সেৱা বাহিনী পৰিচালিত হৈ আহিছে। সেৱা বাহিনীৰ সেৱক সেৱিকাসকল অৰ্থাৎ প্ৰতিগৰাকী সংগী বাপলৈও আজিৰ এই শুভ সময়ত আমি কৃতজ্ঞতা, সেৱা আৰু প্ৰণিপাত নিবেদন কৰিছোঁ। ৰূপালী জয়ন্তী মানে 2টা দিনৰ উৎসৱ নহয়। ৰূপালী জয়ন্তী মানে অকণমান আনন্দ, অকণমান ফূৰ্তিৰ উৎসৱ নহয়। ৰূপালী জয়ন্তী মানে 2খন ভাওনা, 4 সাঁজ সিদ্ধ একেলগে গ্ৰহণ কৰাৰ উৎসৱ নহয়। ৰূপালী জয়ন্তী মানে এটা সংকল্প আৰু অংগীকাৰবদ্ধ জীৱনক নতুন গতিশ্ৰুত দিয়াৰ উৎসৱ। ৰূপালী জয়ন্তী মানে এটা যাত্ৰা আকৌ এটা সোণালী মুখে স্বৰ্ণমুখী পথলৈ আগুৱাই দিয়াৰ যাত্ৰা। ৰূপালী ৰংটোৱে আপোনাক মোক পুনৰবাৰ পৰাইছে এটা সোণালীমুখী দিগন্ত প্ৰসাৰী পথৰ সন্ধান দিছে। সোণালীমুখী দিগন্তমুখী পথটিয়ে পৰৱৰ্তী সময়ত হীৰক জয়ন্তী, মহাতীৰথ জয়ন্তী, শতবৰ্ষৰ এই গৰিমামণ্ডিত দিনবোৰৰ বাবে কঁকালত টঙালি বান্ধিবলৈ আপোনাক মোক অকণমান সাহস আৰু শক্তি প্ৰদান কৰিছে। এতিয়া সোণালী ৰূপালী জয়ন্তীৰ এই সোণালী স্মৃতিবোৰ আপুনি মই মনত সাৰথি কৰি লৈ যাম। ৰভাঘৰ ভাঙি যাব, মঞ্চবোৰ আঁতৰি যাব, অতিথিৰ বক্তব্যবোৰ আমি পাহৰি থাকিম, ভাওনাৰ স্মৃতিবোৰ পাহৰণিৰ গৰ্ভত গুচি যাব, কিন্তু ইয়াত ৰৈ যাব কিছুমাত্ৰ স্মৃতি, যি স্মৃতি কাহানিও ৰৈ নাযায়, যি স্মৃতিয়ে আমাৰ দৰে নতুন প্ৰজন্ম সন্মুখত থকা শিশুসকলৰ মনত এটা সাজ বহুৱাই থৈ যাব, এখন ছবি দি থৈ যাব, আৰু যিখন ছবি নিৰ্মাণৰ অৰ্থেই দৰাচলতে আপোনালোকে মহা আয়োজনৰ অংশীদাৰ হৈছে। এই মহা আয়োজনৰ অংশীদাৰৰ সহযাত্ৰী হোৱা প্ৰতিগৰাকী মহানুভৱক মই পুনঃ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দৰে একান্তসকলৰ দৰ্শন পোৱাৰ যি সুযোগ আজি আমি লাভ কৰিছোঁ, এই সুযোগে আমাক কৃতাৰ্থ কৰিছে, এই সুযোগে আমাক ধন্য কৰিছে। আজিৰ এই পবিত্ৰ মঞ্চত সন্মানীয় প্ৰাক্তন পদাধিকাৰ বাপৰ প্ৰমুখ্যে অন্যান্য গুৰুজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠসকলক সাক্ষী কৰি আপোনালোকৰ দৰে মহন্তসকলৰ সংগত দুআষাৰ কৃষ্ণ কথা কবৰ নিমিত্তে আমাক যে সুযোগ প্ৰদান কৰিছে, আমি আদৰণি সমিতিলৈ এই চেগতে পুনশ্চ কৃতজ্ঞতা আগবঢ়াইছোঁ। আপোনালোকৰ দৰে মহন্তসকলৰ দৰ্শন পোৱাৰ পিছত মোৰ আকৌ মনত পৰিছে
সেই তাহানিতে উগ্ৰসভা সূত্ৰে কোৱা সেই কথা ভাগিলৈকে ইয়কুলি নয় আজি মোৰ জন্মৰ ফল দুৰা হব সংগে মোক কৰিলে নিৰ্মল দুৰা হব সংগে মোক কৰিলে নিৰ্মল। আপোনালোকৰ দৰে মহন্তসকলৰ সংগই আমাৰ জীৱন কৃতাৰ্থ কৰিলে, আমাৰ পিতৃ মাতৃক ধন্য কৰিলে, আমাৰ বংশ পৰিয়ালক পুণ্য কৰিলে। আৰু আপোনালোকৰ দুখানি শ্ৰীণক শিৰ থৈ মাথোন এটাই নিবেদন কৰিছোঁ, দিয়া মোক সেৱাৰ সহাৰ। হে সজ্জনসকল, হে সুধীমণ্ডলী, হে মহানুভৱসকল, আজি ইয়াত উপস্থিত হৈ ৩০গড় প্ৰাথমিকৰ সংগীৰ এখন প্ৰাথমিকৰ ৰূপালী জয়ন্তী অনুষ্ঠান দি উপস্থিত হোৱাৰ পিছত আৰম্ভণিতে আমাৰ মনত যিটো ভাৱ আহিছে, এই ভাৱটো আমি দুই এজনৰ আগত কৈছোঁ। দৰাচলতে এয়া এখন প্ৰাথমিকৰ ৰূপালী জয়ন্তী অনুষ্ঠান নহয়, এয়া এখন জিলাৰ আঞ্চলিকৰ অনুষ্ঠান বুলি ক'লেও ক'ৰবাত নহয় ক'ৰবাত কমাই কোৱা হ'ব। আপোনালোকৰ প্ৰাথমিকৰ ৩০গড় মানুহৰ লগতে বৃহত্তৰ ৰেঙনিবাম গাঁওবাসী ৰাইজৰ যি সামূহিক প্ৰচেষ্টা, দুমাহজোৰা আপোনালোকৰ যি শ্ৰম আৰু ত্যাগ, এই সকলোখিনি আজি ইয়াত ইমান সুন্দৰ ৰূপত প্ৰতিষ্ঠা হৈছে যে এখন জিলাৰ অধিৱেশন, এখন জিলাৰ যেন সোণালী জয়ন্তী উৎসৱতে আজিৰ এই শুভ সময়ত আমি উপস্থিত আছোঁ। এইখন নাৰায়ণ প্ৰাথমিক শাখাৰ পৰা অৱশ্যেই আমাৰ দৰে নতুন প্ৰজন্মৰ সেৱকসকলে বহু কথা শিকিব, বহু কথা বুজিব, বহু কথা লৈ যোৱাৰ প্ৰয়োজন আছে। আপোনালোকৰ সংগীসকলৰ মাজত থকা একনিষ্ঠ ভাৱ, ইজনে সিজনৰ প্ৰতি থকা ভাল পোৱা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিটো ভেটিৰ ওপৰত এটা জাতি এখন সমাজ নিৰ্মাণ কৰাৰ সপোন দেখিছিল, সেই ভেটিটো আপোনালোকে ২৫টা বছৰতে ইমান নিখুঁতকৈ নিৰ্মাণ কৰি উলিয়াইছে। মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নামঘৰ, অসমীয়া সমাজ জীৱন, অসমৰ জনজীৱন, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা, অসমৰ ধূলি বায়ু মাটি কণাৰ সৈতে জড়িত এই বৃহত্তৰ অসমীয়া সত্তাটোক ক'ৰবাত যদি জিৰণি লোৱাৰ, ক'ৰবাত যদি থিতাপি লোৱাৰ, ক'ৰবাত যদি প্ৰস্তুতি কৰাৰ বাবে কোনো এখন ক্ষেত্ৰ, কোনো এখন ঠাইৰ প্ৰয়োজন, নামঘৰতকৈ শ্ৰেষ্ঠ আন একো হ'ব নোৱাৰে। নামঘৰতকৈ শ্ৰেষ্ঠ আন একো হ'ব নোৱাৰে। কাৰণ নামঘৰে আমাক সৰু হ'বলৈ শিকাইছে, নামঘৰে আমাক সংস্কাৰ হৈ সংস্কৃতিবান হ'বলৈ শিকাইছে, নামঘৰে আমাক বান্ধি ৰাখিছে। এখনেই কীৰ্তন, এখনেই নামঘোষা, এযোৰেই তাল, কেইটামান বৰগীতৰ কেইটামান ৰাগ, আৰু এইকেইটাক লৈ কিন্তু আজি ৫০০টা বছৰ এটা জাতি একত্ৰিত হৈ আছে, ৫০০টা বছৰে এটা জাতি আগুৱাই গৈছে, ৫০০টা বছৰে এটা জাতি নজহা নৱমাকৈ থিয় হৈ থাকিব পাৰিছে। আৰু ইয়াৰ বাবে কৃতিত্বৰ দাবীদাৰ এই নামঘৰটো। এই নামঘৰটো কেৱল বাৰ্ষিক উৎসৱ আয়োজনৰ স্থলী নহয় বা এই নামঘৰটো কেৱল বিহু আৰু সংক্ৰান্তিত শৰাই মাহ অৰ্পণ কৰি তাক সেৱা জনাই প্ৰসাদ খোৱাৰ অনুষ্ঠান নহয়। এই নামঘৰটো কেৱল ৰাইজ মেলখন আয়োজন কৰাৰ অনুষ্ঠান নহয়। এই নামঘৰটো কেৱল ভাওনাৰ আখৰাৰ স্থলী নহয়। এই নামঘৰটো আমাৰ জাতিৰ সত্তা হয়। এই নামঘৰটো আমাৰ জীৱনৰ, আমাৰ জাতিটোৰ, আমাৰ সমাজখনক বান্ধি ৰাখিব পৰা প্ৰথম শ্ৰেষ্ঠ আৰু একমাত্ৰ শক্তিপুঞ্জ হয়। ইয়াৰ মাজলৈ আপুনি মই যেতিয়াই সোমাই যাম, ইয়াৰ এই বিশাল স্থাপত্য কলাৰ যেতিয়াই সূক্ষ্ম বিশ্লেষণৰ মাজলৈ আপুনি মই আগবাঢ়ি যাম, তেতিয়াই আপুনি মই দেখা পাম ইয়াৰ মাজত থকা সেই বিৰাট সত্তাৰ কথা, ইয়াৰ মাজত থকা বিৰাট সম্ভাৱনাৰ কথা। আৰু বিৰাট সত্তাৰ সম্ভাৱনাই আপোনাক মোক আজি ৫০০টা বছৰে বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ একোগৰাকী অগ্ৰণী বুলি প্ৰতিষ্ঠিত কৰি ৰাখিছে। আৰু এই যাত্ৰা সোণালী জয়ন্তী, মহাৰজত জয়ন্তী শতবৰ্ষলৈকে কিন্তু আমাৰ নতুন পুৰুষে আগুৱাই লৈ যাব লাগিব। আমি পুনৰবাৰ কৈছোঁ, এখন স্মৃতি গ্ৰন্থ, দুখন ভাওনা, এটা শোভাযাত্ৰাই ৰূপালী জয়ন্তীৰ উদ্দেশ্যৰ মূল অনুষ্ঠান নহয়। পৰিৱৰ্তে আপোনাৰ মোৰ অন্তৰত সেই বিষয়ত আপুনি মই গ্ৰহণ কৰিবলগীয়া, ধাৰণ কৰিবলগীয়া সংকল্প, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি মই আচৰণ কৰিবলগীয়া আমাৰ আচাৰ সংস্কাৰ কিন্তু ইয়াৰ বাবে মূল বিষয় আৰু গুৰুত্বপূৰ্ণ মাধ্যম। মাসকল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মক ৰাজধৰ্ম বুলি ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আপোনাৰ মোৰ বাবে তিনিটা বিশেষ সিদ্ধান্ত প্ৰদান কৰিছে। যিখন অসমৰ কথা, যিখন সমাজৰ কথা, যি ব্যৱস্থাৰ কথা আপুনি মই শ্ৰৱণ অৱলোকন বা আলোচনা কৰি আছো, সেইখন অসম, সেইখন সমাজত আপুনি মই শ্ৰেষ্ঠতম পৰ্যায়লৈকে গতি কৰাৰ বাবে আপোনাৰ মোৰ বাবে তিনিটা বিশেষ সিদ্ধান্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সৌ তাহানিতে আগবঢ়াই থৈ গৈছিল। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ পৰিহৰা পাখণ্ড আচাৰ। এই তিনিটা অমুক সিদ্ধান্ত, এই তিনিটা অমুক বাণী, এই তিনিটা ব্যৱস্থাই হৈছে আপোনাক মোক নৰৰ পৰা নৰোত্তমলৈ উত্তৰণ কৰাৰ মূল শক্তি। এই তিনিটা বাণী, এই তিনিটা আচৰণ, এই তিনিটা সিদ্ধান্তই হৈছে আপোনাক মোক নৰৰ কাষৰ পৰা নাৰায়ণৰ কাষলৈ, জনতাৰ কাষৰ পৰা জনাৰ্দনৰ কাষলৈ লৈ যোৱাৰ বাবে অমুক বাণী, অমুক শক্তি। এই তিনিটা শক্তি, এই তিনিটা বাণী, এই তিনিটা সিদ্ধান্তই আজিৰ নতুন পুৰুষৰ সন্মুখত আপোনাকে অকণমান আগুৱাই দিয়ক না। এই তিনিটা বাণী, তিনিটা সিদ্ধান্তই আমাক ধৌত বিধৌত কৰিবৰ বাবে মাসকলে, দেউতাসকলে আমাক নতুন এটা বাট, নতুন এটা পথ দেখুৱাই দিয়ক। মাসকল, দেউতাসকল আমাক সাধুৰ সংগ ল'বলৈ দিছে। সাধুৰ কোনসকল সাধুৰ সংগ ল'বলৈ দিছে? মহাপুৰুষ দৈৱকীনন্দন ভগৱন্ত কৃষ্ণদেৱে তেৰাৰ পৰম বান্ধৱ অৰ্জুনৰ সন্মুখত এই সাধুৰ পৰিচয় দি আপোনাক মোক কৈ থৈ গৈছে স্পষ্ট ৰূপত, হয় মান দেৱতেজী মোক মাত্ৰ ভজি ভৈলে ক এক শৰণ সিহি সাধুজন অৰ্জুনৰ আগে বুলন্ত কৃষ্ণে বচন। আমি সেইসকল সাধুৰ ওচৰত নিজক সমৰ্পিত কৰিবলৈ দিছে, সেইসকল সাধুৰ ওচৰত নিজক অৰ্পিত কৰিবলৈ দিছে যিসকলে সৰ্বধৰ্মানং পৰিত্যাজং, সকলো পৰিত্যাগ কৰি এক শৰণ হৈছে। এক শৰণৰ বিশাল ব্যাখ্যা উদ্বোধক বাপে, এক শৰণৰ বিশাল ব্যাখ্যা মাত্ৰ এটা মিনিটত শিশু বক্তা কুকিল গড়ে আপোনালোকৰ আগত মাত্ৰ এটা মিনিটত ইমান সুন্দৰকৈ ব্যাখ্যা কৰি থৈ গ'ল। এই সুন্দৰকৈ ব্যাখ্যা কৰি যোৱা এই বিষয়টোৰ পিছত নতুনকৈ আৰু আমি আপোনালোকৰ সন্মুখত একশৰণৰ কথা কোৱাৰ প্ৰয়োজন নাই, নাই, নাই। এক শব্দ এটা, এক শব্দ একক, অনলি ওৱান, দ্য ছিংগল পিচ। এই ধাৰণা আপুনি মই সকলোৱে জানো, এই কথা আপুনি মই সকলোৱে বা বুজো, কিন্তু তাৰ পিছতো আমি সাধুৰ সংগ লৈ একশৰণৰ পবিত্ৰ ব্যৱস্থাটোৰ সৈতে নিজক সুদৃঢ় বিশ্বাসে কায় বাক্য মানে ক'ৰবাত জড়িত কৰিব পৰা নাই নেকি, এই কথাখিনিও কিন্তু বিচাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আৰু গুৰুত্বতা আছে। নহয়নে মাসকল, এই সজ্জনসকল, এই কুহিনসকল, একশনৰ এই অমুক সিদ্ধান্তত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, পৰৱৰ্তী পৰ্যায়ত তাৰাৰ প্ৰপন্ন শিষ্য অন্যান্য আটা পুৰুষসকল, উজনিৰ অনিৰুদ্ধ দেৱৰ কথাই কওক, নাৰায়ণ চন্দ্ৰ ঠাকুৰ আটাৰ কথাই কওক, এই অন্যান্য মহন্তসকলেও কিন্তু একশৰণৰ এই অমুক বাণী, অমুক বচনে আপোনাক মোক ধৌত বিধৌত কৰি তুলিছে। একশৰণৰ এই অমুক বচন, একশৰণৰ এই অমুক সিদ্ধান্ত আপোনাৰ মোৰ বাবে এটা পথ, এটা দিশ, এটা নিৰ্দেশনা কৰিছে। মাসকল, একশৰণৰ বাবে আপোনাৰ মোৰ ওচৰত নতুনকৈ ক'বলগীয়া, আপোনালোকক নতুনকৈ জনাবলগীয়া, বুজাবলগীয়া আন একো বিষয় নাই, নাই, নাই। এই নিমিত্তেই কাৰণ আপোনালোকে ইতিমধ্যে একশৰণক শিৰত গ্ৰহণ কৰিছে, একশৰণক হৃদয়ত গ্ৰহণ কৰিছে, একশৰণৰ আচৰণত প্ৰকাশ কৰিছে আৰু একশৰণ আপোনালোকৰ বচনত, আপোনালোকৰ ব্যৱহাৰত